নিৰ্বাচন এই নিৰ্বাচনটো সৰ্বানন্দ সোণোৱালপন্থী বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাপন্থী বিজেপিৰ মাজত বুজা পৰাৰ এখন নাটকৰ বাহিৰে একো নহয়। আচলতে দুগৰাকী জ্যেষ্ঠ মন্ত্ৰী তেওঁলোক পীযুষ হাজৰিকা আৰু জয়ন্ত মল্লবৰাই তেওঁলোকৰ দায়িত্ব দিয়া হৈছিল। এনেকুৱা নিৰ্বাচন মই আৰু পৃথিৱীৰ ক'তো দেখা নাই। এখন নিৰ্বাচন মাত্ৰ 14জন মানুহে ভোট দিছে, 14জন ভোটাৰে, গোটেইকেইজন প্ৰায়কেইজনে তাৰে পলিটিকেল লিডাৰ। তেওঁলোকে অসম অলিম্পিক সন্থাৰ ডিব্ৰুগড়ত যিখন সভা অনুষ্ঠিত হ'ল, এইখন আচলতে নিৰ্বাচন নামত এইটো চূড়ান্ত প্ৰশাসনৰ বাহিৰে একো নহয়। আচলতে এই গোটেই যিটো নিৰ্বাচন এই নিৰ্বাচনটো সৰ্বানন্দ সোণোৱালপন্থী বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাপন্থী বিজেপিৰ মাজত বুজা পৰাৰ এখন নাটকৰ বাহিৰে একো নহয়। আচলতে আৰু ইয়াত তেওঁলোকে এখন নাটক ৰচি তেওঁলোকে যিমানবিলাক ক্ৰীড়া সংগঠন আছিল তেওঁলোকক বিভিন্ন ধৰণে তেওঁলোকক বুজোৱা হ'ল, তেওঁলোকক কোৱা হ'ল যে তেওঁলোকক সকলোকে একমত কৰিব, এয়া কৰিব, বহুত ধৰণৰ কথা কোৱা হ'ল। কিন্তু আমি যেতিয়া লিষ্টখন দেখিলোঁ, যিখন প্ৰকাশ পালে, লিষ্টখনত এনেকুৱা মানুহ আছে, বহুবিলাক আছে যিসকলৰ অলিম্পিক সন্থাৰ কাৰ্যালয়ত তেওঁলোকে ভৰি দি পোৱা নাই। তেওঁলোকো আজি এই সন্থাৰ বিষয়ববীয়া পদত আছে আৰু যোৱা বছৰ কেইবাগৰাকী এনেকুৱা বিষয়ববীয়া আছিলে যিসকলে নিৰ্বাচিত হোৱাৰ পিছত পৰৱৰ্তী সময়ছোৱাত তেওঁলোকে অলিম্পিক সন্থাৰ কাৰ্যালয় দেখি পোৱা নাই। তেনেকুৱা মানুহ এইবাৰ পুনৰবাৰ দায়িত্ব পালে আৰু বহুত ভাল ভাল ক্ৰীড়া সংগঠক তেওঁলোকে বাদ পৰি গ'ল বিভিন্ন কাৰণত। আৰু এইখন এনেকুৱা নিৰ্বাচন মই আৰু পৃথিৱীৰ ক'তো দেখা নাই। এখন নিৰ্বাচন মাত্ৰ 14জন মানুহে ভোট দিছে, 14জন ভোটাৰে, গোটেইকেইজন প্ৰায়কেইজনে তাৰে পলিটিকেল লিডাৰ। তেওঁলোকে ভোট দিছে, তেওঁলোকৰ ভোটৰ ভিত্তিত গোটেই বস্তু হ'ল সেই 14জন মানুহ। তাত তেওঁলোকে তাত আজি ইয়াত উপস্থিত আছিল প্ৰায় 200ৰ অধিক ভোটাৰ। গতিকে মই ভাবোঁ যে এই গোটেই এখন ড্ৰামা ক্ৰিয়েট কৰা হ'ল আৰু এই গোটেই বস্তু মই আকৌ কৈছোঁ যে সৰ্বানন্দ সোণোৱালপন্থী বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাপন্থী বিজেপিৰ মাজত বুজা পৰাৰ বাহিৰে একো নহয়। ইয়াতে দুগৰাকী জ্যেষ্ঠ মন্ত্ৰী তেওঁলোক পীযুষ হাজৰিকা আৰু জয়ন্ত মল্লবৰাই তেওঁলোকৰ দায়িত্ব দিয়া হৈছিল। তেওঁলোকে সৰ্বানন্দ সোণোৱালৰ সৈতে লগ হৈ তেওঁলোকে এইখিনি কৰিলে। আৰু তাৰ লগতে মই মানে আচৰিত লাগিলে যে তেওঁলোকে কোনো কথা আজি ইয়াত হঠাৎ আমি দেখিবলৈ পালোঁ যে আৰু এটা তেওঁলোকে জ্যেষ্ঠ উপসভাপতি পদ এটা সৃষ্টি কৰি ল'লে। এইটো এটা হঠাৎ কৰিলে যে এটা জ্যেষ্ঠ উপসভাপতি পদ এটা কৰিব। এইটো পাছত জানিব পৰা গ'ল যে টাইকোৱাণ্ডো সন্থাৰ সভাপতিৰ দায়িত্বত আছে বলিন চেতিয়া বিধায়ক, তেওঁক একমত কৰিবৰ কাৰণে কৰা হ'ল। গোটেই কৈছে সেইকাৰণে মই পলিটিকেলি মেনেজ নাটকৰ বাহিৰে এইখন একো নহয়।